একে শপত খাই ক'ব পাৰোঁ শপত খাই এজন মানুহ কৈছে কিমান ক'ব চাওক মাতি দিয়ক মাতি দিয়ক আমাৰ গাঁৱত কোনোবা কৈছে মাতি দিয়ক কি কথা ক'ব আহে এইটো মিছা কথা কৈছে আপোনালোকে আছিলে নেকি ৰেকৰ্ডিং আপোনাৰ ৰেকৰ্ড হ'ব এতিয়া এই ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটকুচি গাঁওখন কালি গুড়াগুলি গাঁওখন পৰহি হাতীমৰা গাঁওখন আমি মানুহখিনিক আজি ধুমাধুৰি কণ্টিনিউ চবে মিলি কৰি আছে কিন্তু ভাগে ৰ'ব বাইদেউ আমাৰো শুনক আপুনি অকলে ক'লে নহ'ব আমিও ক'ব লাগিব বাইদেউ আমাৰো ক'বলগীয়া আছে আমি ইয়াতে মাটি এৰি দিছোঁ আমাৰ মানুহখিনি গৰু খাটন খাটি আছে নামটো হৈছে বেলেগৰ আমি সহ্য কৰিম নেকি বাইদেউ সেইটো কথা আজি আমি ওলাই যাম ঠিক আছে বাৰু আপোনালোকে চাব কৰিব আপুনি কৰক জুবিন ক্ষেত্ৰখন আপুনি কৰক আজি ঠিক আছে আপোনালোকে কৰক হ'ব আপোনাৰ জুবিন দা আপোনালোকৰতো আপোনালোকে মাতি দিছেতো আপোনালোকে কৰক অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটো কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছেনে নাই তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ যোৱা 2 তাৰিখে আমি সোমালোঁ সোমাই এইটো অপ্ৰিয় সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 ৰুপিজ তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহে কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত থিয়ৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোৱেই তেতিয়াহ'লে যেতিয়া লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি 1 মাহ আৰু 18 আৰু 19 তাৰিখৰ মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ ভাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাক প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিয়ৰি উঠে তাৰমানে কি আমি ভাবিছোঁ কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব 2 এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছিল তেওঁবিলাকে নিজে কোন দিব কোনোবাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেইজ আমি গন্তি কৰিছোঁ 40 ডেইজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4,60,000 নে 63,000 চাওক এইটো বতৰত চাওক মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছায়ো ক'ব যে আগত পইচা হৰলুকি হৈছে এই ইয়াত যিটো চলি আছিল কাৰবাৰবিলাক আমাৰ অলপ চকুত পৰিল যে ইয়াত কিবা খেলি মেলি হৈছে পইচা ধনৰ খেলি মেলি কিবা হ'ব পাৰে কাৰণ কিয় ইয়াতে সেই সময়ত বহুতো MLA বিলাক আহিছিল ডাঙৰ অফিচাৰবিলাক আহিছিল তেনেকৈ চলি আছে এই মানে অনুষ্ঠানটো এই কিবা পইচা এটা ৰাখক এইবিলাক পইচা ক'ত গ'ল কোনেও গম নাপায় তেনেকৈ থাকিল যেতিয়া আৰু পিছত আমি আৰু সহ্যৰ বাহিৰ হৈ গ'ল বোলে আমি কমিটিটো অলপ পৰিসৰটো ডাঙৰ কৰি আমি হস্তক্ষেপ কৰোঁ আমি সোমালোঁ তেওঁলোকক ওলাই যাওঁ কোৱা নাই একো কোৱা নাই যে আমিও আজিৰ পৰা ইয়াত সোমাম এতিয়াও তেওঁলোকে আহে থাকে পিছত গৈ দেখিলোঁ যেতিয়া আমি পইচা জমা দিব ধৰিলে যিটো ডেইলি যিটো অৰিহণা পইচা জুবিনৰ দিয়ে ৰাইজে দিয়ে সেই পইচাটো জমা দিওঁতে প্ৰথম যেতিয়া আমি 3 তাৰিখে পইচাটো জমা দিওঁ ৰিচিভ কৰা মানুহ CDC অফিচত ৰিচিভ কৰা মানুহ মানে তেওঁলোকে কৈছে এইটো ৰেকৰ্ড ব্ৰেক হৈছে আমাৰ ল'ৰাই কৈছে কি ৰেকৰ্ড ব্ৰেক হ'ল এতিয়াতো মানুহ কম মানুহ বোলে চাওক না আগৰ পাত লুটিয়াই চাই যে 5,000 7,000 8,000 জমা দিয়ে তেতিয়া ডেইলি আৰু আমি এতিয়া একদম মিনিমাম 12,000 নেকি 12,000 হৈছে সেইদিনাখন মানুহেই নাই 12,000 দিছে গতিকে যেতিয়া মোৰ বুলি নহয় প্ৰত্যেকজন মানুহৰে এইটো এটা সন্দেহ হ'ব সেই সময়ত পিপৰা সৰকিব নোৱাৰা মানুহ ইয়াত গাড়ী মটৰ মানুহ জুবিন গাৰ্গৰ ক্ষেত্ৰত অহা মানুহ কিন্তু সেই সময়ত কালেকশ্যনটো এনেকুৱা হৈছে আচৰিত হ'ব নে নহয় কওক আপোনালোকে গতিকে আমি কাকো কোৱা নাই কাকো দায় দিয়া নাই এতিয়াও দিয়া নাই আজিও নিদিওঁ কিন্তু তাৰ বিচাৰ এটা হ'ব লাগে সেই পইচা ক'ত গ'ল ওলাব লাগে সেইটোৱে ৰাইজৰ ওচৰত আমাৰ অনুৰোধ সেইখিনি মানুহ কমিটি বুলি নকওঁ সেইখিনি মানুহ মানে আমি পইচা ল'লোঁ আপোনাৰ নৱেম্বৰৰ 2 তাৰিখৰ পৰা আৰু নৱেম্বৰৰ 2 তাৰিখলৈকে ষ্টাৰ্টিঙৰ পৰা তেওঁ